নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আবিদা আকৌ আপোনালোকৰ মাজত লৈ আহিছোঁ এটা মাছৰ ৰেচিপি। মাছখিনিত নিমখ, হালধি, জলকীয়া গুড়ি দি এইখিনি মই ভাজি ল'ম। আৰু এই মাছবিধ কিন্তু ভাজি খায়ো বৰ ভাল লাগে। মাছটোৰ নাম কি মই ভালকৈ নাজানো, কিবা পুঠি কয়, চাইনিজ পুঠি নেকি নাজানো। কোনে কোনে জানে অকণমান কমেণ্ট কৰিব। আৰু মাছখিনি এতিয়া মই ভাজি লৈছোঁ। সেইটো কেৰাহীতে দি দিছোঁ তেল অকণমান, তাৰপিছত গোটা জিৰা, পিঁয়াজ এইখিনি অকণমান ভাজি লোৱাৰ পিছতে ইয়াতে দিছোঁ আদা, নহৰু, পিঁয়াজৰ অকণমান পেষ্ট, সকলো পেষ্টে আমি দি দিওঁ নহয়নে চব্জি বনোৱাতে। তাৰপিছতে বিলাহী পেষ্ট, মছলা, হালধি, নিমখ, জলকীয়া সকলোখিনি ভাজি লৈছোঁ। তাৰপিছতে অকণমান পানীটো এড কৰিছোঁ, অলপ সময় ঢাকনিৰে ঢাকি ৰাখিছোঁ। তাৰপিছতে যেতিয়া ভালকৈ উতলিছে পানীখিনি, ইয়াতে মই দি দিছোঁ মাছখিনি। মাছখিনি দিয়াৰ পিছতে আকৌ এইখিনি ভালকৈ উতলিবলৈ দিম। অকণমান লৰাই দিছোঁ মাছখিনি দিয়াৰ পিছত। এতিয়া মাছখিনি ধুনীয়াকৈ উতলি আহিছে আৰু ৰেডি হৈ গ'ল মোৰ মাছৰ গ্ৰেভিটো। আৰু খাবলৈ কিন্তু বহুত ধুনীয়া সোৱাদ লগা হৈছিল। আৰু ভিডিঅ'টো আপোনালোকৰ মাজতো লৈ আহিলোঁ। সকলো বন্ধু বান্ধৱী ভালে থকা, সুস্থ থকা। বাই বাই।